Question number 2. Determine the prime factorization of each of the following positive integers. তলৰ ধনাত্মক অখণ্ড সংখ্যাবোৰ মৌলিক উৎপাদকত প্ৰকাশ কৰা বা মৌলিক উৎপাদক হিচাপে আমি লিখি দিব লাগে। ফাৰ্ষ্ট কুৱেশ্যন দিছে 20570। ইয়াক আমি যদি 2 হৰণ কৰি দিওঁ 2 গুণ 2 ইফালে 0 2 গুণ 4 2 গুণ 16 2 5 গুণ 10। এটা 5 কৰিব লাগিব। 5 দুগুণ 10 ইয়াত নাযায়। 5 5 গুণ 25 ইয়াত 3 থাকিল 5 8 গুণ 35। এতিয়া ইয়াত 11 কৰিব লাগিব। 11 ইয়াত থাকি গ'ল 9 95 অৰ্থাৎ ইয়াত 8 বাৰ যাবগৈ, তেতিয়া 88 হৈ যাব আৰু থাকি যাব 7 77 হৈ গ'ল, থাকি যাব 7। পুনৰ 11 কৰিম। ইয়াত এবাৰ যোৱাৰ পিছত থাকি গ'ল ইয়াত 7, গতিকে ইয়াত 17 হৈ গ'ল। অৰ্থাৎ আমি এতিয়া লিখি দিব পাৰোঁ 20570 ইজ ইকুৱেল 2 into 5 into 11 square into 17। 58500। ইয়াত আমি 2 হৰণ কৰোঁ 2 দুগুণ 4 2 9 18 2 দুগুণ 4 2 5 গুণ 10 ইফালে 0 থাকি গ'ল। পুনৰ 2 কৰোঁ 2 গুণ 2 2 4 গুণ 8 2 6 গুণ 12 2 দুগুণ 4 2 5 গুণ 10। এতিয়া 5 হৰণ কৰি দিওঁ 5 5 দুগুণ 10 ইয়াত থাকি গ'ল 4 46 5 9 গুণ 45 1 থাকিলে 5 দুগুণ 10 5 5 গুণ 25 5 5 5 গুণ 25 ইয়াত থাকি গ'ল 4 5 8 গুণ 40 25 5 5 গুণ 25 5 গুণ 5 ইয়াত থাকি গ'ল 5 গুণ 5 5 8 গুণ 35 ইয়াত 3 থাকি গ'ল 117। এতিয়া 3 কৰি দিওঁ 3 3 গুণ 9 10 11 3 গুণ 27 3 13 39। গতিকে আমি ইয়াত লিখি দিব পাৰোঁ 58500 ইজ ইকুৱেল 2 স্কুৱাৰ ইনটু 3 স্কুৱাৰ ইনটু 5 কিউব ইনটু 13। নেক্সট কুৱেশ্যনটো দিছে 4547091। ইয়াক আমি যদি উৎপাদক বিশ্লেষণ কৰোঁ আমি এনেদৰে পাম 7 7 13 13 17 17 19। এইটো নিজে কৰি চালে ভাল হ'ব, মই ইয়াত জাষ্ট একেবাৰে পাতি দিছোঁ। অৰ্থাৎ আমি লিখিব পাৰোঁ 4547091 ইজ ইকুৱেল 7 স্কুৱাৰ ইনটু 13 স্কুৱাৰ ইনটু 17 স্কুৱাৰ ইনটু 19।